Hello everyone. Welcome back to eKuhipath e-learning platform. So আজি districts of Assam আজি আমি লৈ আহিছো বৰপেটা district. So বৰপেটা districtত সবতছে ইম্পৰ্টেন্ট আছে ফেমাস কি ফেষ্টিভেল হয় দোল উৎসৱ নহয় জানো হলি ফেষ্টিভেল হলি আহি আছে সো হ্যাপি হলি ইন এডভান্স সকলোলৈকে হলি বহু বহু শুভকামনা সো দোল উৎসৱত আজিলৈকে যোৱা নাই যাবলৈ বহুত হেঁপাহ আছে কোনোবা যদি কেতিয়াবা ঘৰলৈ মাতে আমাক আমন্ত্ৰণ জনাই আমি নিশ্চয় যাম আৰু এতিয়া আমি চাই যাও এবাউট বৰপেটা ডিস্ট্ৰিক্ট যোনটো আমাৰ এক্সামছৰ কাৰণে ইম্পৰ্টেন্ট ৰাইট সো বৰপেটা ডিস্ট্ৰিক্টৰ এখন মেপ হয় না মেপখনত আমি কোনটো বস্তু পঢ়িম কোনটো আমাৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট সেইটো এইটো হয় যে বৰপেটা ডিস্ট্ৰিক্টৰ চাৰিওফালে মানে নৰ্থ ইষ্ট ওয়েষ্ট আৰু সাউথৰ ফালে ঠিক আছে নৰ্থ ইষ্ট ওয়েষ্ট আৰু সাউথৰ ফালে এই চাৰি দিশে কোনকিখন ডিস্ট্ৰিক্ট সাৰাউণ্ড কৰি আছে বা কোনকিখন ডিস্ট্ৰিক্ট বাউণ্ডাৰীত আছে তো নৰ্থৰ কোনকিখন আছে নৰ্থত আছে বাক্সা আৰু চিৰাং ঠিক আছে সি আৰু বি আছে নৰ্থত আছে সি আৰু বি আমি ইয়াত লিখি গৈছো শৰ্টত ঠিক আছে সি আৰু বি আছে নৰ্থত ওয়েষ্টৰ পিনে আছে বঙাইগাঁও বি সাউথৰ পিনে আছে গোৱালপাৰা আৰু কামৰূপ আৰু ইষ্টৰ পিনে আছে বজালি আৰু নলবাৰী হয় নে বজালি আছে আৰু নলবাৰী আছে সো এয়া হৈ গল টুwards the north এয়া হৈ গল toward the east এয়া হৈ গল towards the west আৰু এয়া হৈ গল south হলে তো south হলে আছে জিকে west আৰু যদি আমি নৰ্থ চাওঁ তেন্তে বিসিবি যেনেকে আৰসিবি আছে ৰয়েল চ্যালেঞ্জাৰ্স বেংগালোৰ ক্ৰিকেট ফেন্স জানিবা আৰসিবি ৰয়েল চ্যালেঞ্জাৰ্স বেংগালোৰ তেনেকে আমাৰ বৰপেটা ডিস্ট্ৰিক্টৰ west আৰু নৰ্থৰ যোনখিনি নেইবাৰিং ডিস্ট্ৰিক্ট হয় সেইখিনি আছে বিসিবি আমাৰ আৰসিবি নহয় আমাৰ বিসিবি বি হৈছে বঙাইগাঁও চিৰাং আৰু ওপৰত বি আছে বাক্সা তো বজালি আৰু নলবাৰী আছে আমাৰ ইষ্টলে বজালি ফৰ্ম হৈছে 2020 চনত ফৰ্ম হৈছে বৰপেটা ডিস্ট্ৰিক্টৰ পৰাই বজালি ফৰ্ম হৈছে 2020 কোভিডৰ সময়ত আৰু সাউথৰ পিনে মনত থাকি যাব গোৱালপাৰা আৰু কামৰূপ জিকে আছে সাউথৰ পিনে বিসিবি আৰসিবি নহয় বিসিবি বি হৈছে ওয়েষ্টৰ পিনে সি আৰু বি আছে ক'ত ওপৰত নৰ্থৰ পিনে চিৰাং আৰু বাক্সা আৰু বজালি আৰু নলবাৰী বিএন বজালি আৰু নলবাৰী আছে কোন পিনে আছে ইষ্টৰ পিনে আছে সো বিসিবি বিএন জিকে ঠিক আছে বিসিবি বিএন জিকে বিএন টো বানানা বুলি বহুতে মনত ৰাখে বানানা প্ৰথম বাটো হৈ গল বজালি নাটো হৈ গল নলবাৰী সো বিসিবি বিএন জিকে নাও এটা আমি চাম যে বৰপেটা ডিস্ট্ৰিক্টখন কেনেকৈ ফৰ্ম হৈছিলে কেতিয়া ফৰ্ম হৈছিলে ইয়াৰ হিষ্ট্ৰী কি হয় ঠিক আছে আৰু লগতে চাই যাম ডেমোগ্ৰাফি মানে তাৰ ৰেভিনিউ সাৰ্কেল কেইটা আছে পপুলেশ্যন কিমান আছে লিটাৰেসি ৰেট কিমান হয় সো বৰপেটা ডিস্ট্ৰিক্ট উইথ ইটস হেডকোয়ার্টার এট বৰপেটা টাউন বৰপেটা ডিস্ট্ৰিক্টৰ হেডকোয়ার্টার বৰপেটা টাউনে হয় was created and started functioning from 1st July 1983 তো যেনেকে বজালি ফৰ্ম হৈছে এজ এ ডিস্ট্ৰিক্ট ইন 2020 তেনেকে বৰপেটা এখন ডিস্ট্ৰিক্ট হিচাপে ফৰ্ম হৈছে 1983 ঠিক আছে 1983 ফৰ্ম হৈছে এজ এ ডিস্ট্ৰিক্ট জুলাই 1st ল্যাটিটিউড আৰু লংগিটিউড হৈছে বৰপেটাৰ 26.19 ডিগ্ৰী নৰ্থত আছে আৰু 91.00 ডিগ্ৰী ইষ্টত আছে ৰেসপেক্টিভলি এটো হৈছে তাৰ লংগিটিউড আৰু ল্যাটিটিউড আৰু সকলে জানে যে বৰপেটা সত্ৰ নগৰ বুলি কোৱা হয় যদি সোধা হয় অসমত হাইয়েস্ট নম্বৰ অফ সত্ৰ কোনখন ডিস্ট্ৰিক্টত আছে তেন্তে আনসাৰ ইজ বৰপেটা ডিস্ট্ৰিক্ট সো বৰপেটাক কি বুলি জানো আমি সত্ৰ নগৰী বা সিটি অফ সত্ৰস বুলিও আমি ক'ব পাৰো না চাই লও ফ্যাকচুয়াল পয়েন্টস খিনি না ফ্যাকচুয়াল পয়েন্টস খিনি বহুত ইম্পৰ্টেন্ট হয় আজিকালি যদি আমি এপিএসসি চাও ইনফেক্ট এডিআৰ ইটো আজিকালি বহুত ফ্যাকচুয়াল কোৱেশ্চন আহে না এডিআৰ হওক এপিএসসি হওক বহুত ফ্যাকচুয়াল কোৱেশ্চন আহে সেইকাৰণে কিমান গাঁও পঞ্চায়ত আছে কিমান পপুলেশ্যন আছে অ্যাকৰ্ডিং টু ৰিসেন্ট সেন্সাস 2011 সেন্সাস লিটাৰেসি কিমান আছে সেইখিনি চাই যাম ৰেভিনিউ সাইকেল 6 ডেভেলপমেন্টাল ব্লকস আছে 9 ৰেভিনিউ 6 ডেভেলপমেন্টাল ব্লকস 9 ঠিক আছে 6 9 জিওগ্ৰাফিক্যাল এৰিয়া 2243.96 জিওগ্ৰাফিক্যাল এৰিয়া হয় পপুলেশ্যন 1693622 1693622 ঠিক আছে লিটাৰেসি 897058 একচুয়ালি এইবিলাক আপোনালোকে ইজিলি মনত ৰাখিব পাৰে কেনেকৈ মনত ৰাখিব পপুলেশ্যনত যদি অকল 1692 মনত ৰাখি লয় বাকিখিনি মনত থাকি যাব বাকিখিনি যেতিয়া অপচনত যদি আহে এ বি সি ডি কে চাৰিটা অপচন আহে যে পপুলেশ্যন কিমান আছে বৰপেটাত বা যদি ষ্টেটমেন্ট এটা আহিছে পপুলেশ্যন অফ বৰপেটা ঠিক আছে তাত আপুনি 1693622 মনত ৰাখিলে বেছি সহজ হয়
attempt কৰিবলৈ কোৱেশ্চনটো কিয়নো ষ্টেটমেন্ট বেছ আহিলে অলপমান ক্ৰিটিকেল থাকে যে শুদ্ধ হৈছে নে ভুল হৈছে ষ্টেটমেন্টটো আৰু ফেকচুৱেল বস্তুবিলাক ভুল কৰিলে বহুত সহজ সাধাৰণতে আমি কোৱেশ্চন এটা চালে ভাবো ন এইটো শুদ্ধ হৈছে ভুল হৈছে ষ্টেটমেন্ট যদি চাওঁ ষ্টেটমেন্ট কোৱেশ্চন তেতিয়া ষ্টেটমেন্টছ বিলাক সাধাৰণতে এনেকুৱা ফেকচুৱেল বস্তুবিলাকে তেনেকৈ ভুল দি দিয়ে কাৰণ এইটো বস্তু ভুল কৰিলে বহুত ইজি হয় ষ্টেটমেন্টটো ৰং কৰিলে বেছি ইজি হয় ন চ' 1693622 এনেকৈ মই ৰাখিলে বেছি সহজ হ'ব কিন্তু যদি নোৱাৰে তেন্তে 1.693 বুলি মই ৰাখিলো আমাৰ আনসাৰ ওলাই যাব লাষ্টত 622 মই ৰাখিলে আৰু বেছি ভাল হ'ব চ' লিটাৰেচি 897058 তাৰে মেল লিটাৰেচি আৰু ফিমেল লিটাৰেচি দুটাই দি থোৱা আছে ইয়াত মনত ৰাখিব কথা এইটো যে মেল লিটাৰেচি ফিমেলতকৈ বেছি হয় মেলৰ লিটাৰেচি হৈছে 499038 আৰু ফিমেলৰ হৈছে 398020 ৰেভিনিউ ভিলেজেছ হৈছে 677 আৰু পঞ্চায়ত হৈছে 129 পঞ্চায়তটো গাঁও পঞ্চায়তৰ সংখ্যাটো মনত ৰাখিব গাঁও পঞ্চায়তৰ সংখ্যাবিলাক সোধা যায় চ' গাঁও পঞ্চায়ত হৈছে 129 revenue circle 6 developmental blocks 9 ঠিক আছে geographical area কি হৈছিলে 2243 2243.96 population 1639662 ইমান দিলৈকে কওঁতে মোৰে মুখস্থ গৈছে ঠিক আছে population 1693622 literacy 897058 in fact I'll request যে এতিয়া পজ কৰক মই সাইড হৈ দিছো এতিয়া পজ কৰক আৰু দুবাৰমান population আৰু literacy দুবাৰমান pronounce কৰক ডাঙৰকৈ কৈ চাওক সাউন্ডলি কওক যাতে নিজে শুনা পায় দুই তিনিবাৰ কওকচোন মুখস্থ হৈ যাব ঠিক আছে 1693622 population 1693622 মোৰ লগে লগে কৈ যাব populationটো হৈছে 1693622 আৰু literacy হৈছে 897058 literacy হৈ গল 897058 ঠিক আছে okay revenue village 677 panchayat 129 এইখিনি হৈ গল basic আমাৰ demographics about the Barpeta district now religion side religion কিমান বেছি আছে কোনটো religion কম আছে কোনটো highest আছে so highest আছে Hinduism according to 2011 census ঠিক আছে Hinduism highest আছে কিমান আছে 90.64 90.64% আছে Hinduism so ইয়াত যোনটো yellow color দেখিছে yellow color টো হৈছে Hinduism ৰ yellow নহয় exactly অলপ orange yellow type এইটো হৈছে Hinduism pie chart এইটো color use কৰিছে for Hinduism then আছে Islam Islam আছে 9.25% 9.25% আছে Islam যোনটো এই green color টোৱে denote কৰিছে এই pie chart green color টোৱে denote কৰিছে Islam ধৰ্ম বা Islam religion in the district of Barpeta আৰু others বুলি কোৱা হৈছে 0.11 others সেই others টো আছে brown color যোনটো ইয়াত মানে দেখা নাই বোধ হয় but মই অলপমান highlight কৰি দিছো মই black color দি highlight কৰিছো ঠিক আছে এই লাইনটো দেখিছে এই লাইনটো actually denote কৰিছে others religion others মানে Sikhism হ'ব পাৰে Jainism হ'ব পাৰে so others religion আছে 0.11 highest কিমান আছে highest আছে Hinduism 90.64 আৰু তাৰ পাছতে আছে Islam 9.25 now এই কাষৰ যোনটো পাইছে আছে ইয়াত আছে languages কোনখিনি কি ভাষা ইউজ কৰা হয় বৰপেটাত কি ভাষা ইউজ কৰা হয় সেইখিনি আছে and again 2011 ৰ census মতে আছে Bengali highest বুলি কোৱা হৈছে Bengali highest যোনটো yellow color represent কৰিছে এইটো হৈছে Bengali language কিমান 55.86% 55.86% Bengali language তাৰপিছত Assamese হৈছে 14.52% Assamese টো কৰিছে red color denote কৰিছে Assamese টো এইটো হৈছে Assamese আমাৰ অসমীয়া ভাষা Assamese হৈছে 14.52 Bengali হয় 55.86 Hindi আছে 9.94 Hindi টো পাবল কৰা ইয়াত Hindi denote কৰিছে Hindi ভাষাটো 9.94% ইউজ কৰে তাৰ পাছত আহে বড়ো ভাষাটো 2.07% ইউজ কৰে ইয়াৰ যোনটো দেখিছে অলপ orange color টাইপৰ এটো বড়ো ভাষা denote কৰিছে বড়ো ভাষা ইউজ কৰে 2.07% আৰু others মানে any other language ঠিক আছে বহুত বেলেগ বেলেগ dialect আছে নহয় জানো কি বেলেগ dialect কিমান কি আছে 17.61% so ইয়াত এই others টো denote কৰিছে এই maroon color টো denote কৰিছে others language মানে মাল্টি ল্যাঙ্গুয়েজেস অকল এটা ল্যাঙ্গুয়েজ নহয় কেইবাটাও ল্যাঙ্গুয়েজ গোটেইখিনি ল্যাঙ্গুয়েজ মিক্স খাই 17.61% ইয়াত ধৰা হৈছে according to the 2011 চনৰ সেন্সাস মতে সো হাইয়েস্ট আমি ক পইণ্ট বেংগলী পাছতে যদি আমি বাকি ল্যাঙ্গুয়েজ খিনি চাওঁতে গোটেই বাকি বড়ো হিন্দী আৰু আসামিজ বেংগলী বাদ দি যোনখিনি ল্যাঙ্গুয়েজটা স্পিক কৰা হয় সেইখিনি ল্যাঙ্গুয়েজ গোটেইখিনি লগ খাই 17.61 কিন্তু যদি সোধে যে সেকেন্ড হাইয়েস্ট ল্যাঙ্গুয়েজ কোনটো হয় তেন্তে আপুনি ক'ব লাগিব আসামিজ হাইয়েস্ট ল্যাঙ্গুয়েজ আছে বেংগলী আৰু সেকেন্ড হাইয়েস্ট হ'ব আসামিজ কিয়নো ইয়াত যোনটো মেৰুন কালাৰ ডিনোট কৰিছে আদাৰ্স ল্যাঙ্গুয়েজ যোনটো ইয়াত আছে আদাৰ্স বুলি যোনটো আছে ন
এইটো আদাৰ্ছ লেংগুৱেজটো যোনটো দিনত কৰিছে মেৰুন কালাৰে, ইয়াত অকল এটা লেংগুৱেজ নাই নহয়, ইয়াত কমেও 4-5টা লেংগুৱেজ আছে। তো যদি 4-5টা লেংগুৱেজৰ হায়েষ্ট ছেকেণ্ড হায়েষ্ট কোনটো হয় সেইটো উলিয়াব নোৱাৰিব, সেইমতে ছেকেণ্ড হায়েষ্ট লেংগুৱেজ হৈ যাব আমাৰ আছামিজ। তো হায়েষ্ট বেংগলী, ছেকেণ্ড হায়েষ্ট আছামিজ, থাৰ্ড হায়েষ্ট হয় হিন্দী, আৰু তাৰ পাছত হয় বড়ো লেংগুৱেজ। ঠিক আছে, চ' আমি চালো যে হিন্দুইজম লাৰ্জেষ্ট ফ'ল'ড ৰিলিজন ইন বৰপেটা, আৰু লাৰ্জেষ্ট স্প'কেন লেংগুৱেজ হৈছে বেংগলী একৰ্ডিং টু 2011 চেন্সাছ ডাটা। নাও হিষ্ট্ৰী অফ বৰপেটা না, হিষ্ট্ৰী অফ বৰপেটা যদি চাওঁ আমি 3টা ভাগত ভাগ কৰি আনিছো। ইয়াত এনচিয়েন্ট, মেডাইভেল পিৰিয়ড, এনচিয়েন্ট পিৰিয়ড আৰু মডাৰ্ণ পিৰিয়ডত মই ভাগ কৰি আনিছো। তাৰ আগত আমি চাম যে বৰপেটা নামটো ক'ৰ পৰা কেনেকে আহিলে। So বৰপেটা was earlier known as তাঁতীকুছি। প্ৰথমতে বৰপেটাক হেনো তাঁতীকুছি বুলি জনা গৈছিলে। এইখিনি বৰপেটা যোনখিনি ষ্টুডেন্টছ আছে, যোনখিনি চাই আছে বৰপেটা পৰা, তেওঁলোকে মোক জনাব যে বৰপেটাক আগতে অকল তাঁতীকুছি বুলি নাজানে আৰু বেলেগ বেলেগ নাম দিও জানিছিলে। সেই অন্য নাম কি কি আছে কমেন্টছত জনাবলৈ নাপাহৰিব, ঠিক আছে। So বৰপেটা জনা গৈছিলে তাঁতীকুছিও, আৰু তাঁতী ৱৰ্ডটো মিন কৰে উইভাৰ। তাঁতী মানে হৈছে উইভাৰ, মানে শিপিনীসকল যে আমাৰ শিপিনীসকল ন, শিপিনীসকল উইভাৰ বুলি কোৱা হয়। আৰু কুছি ৱৰ্ডটোৰ অৰ্থ হৈছে ক্লাষ্টাৰ অফ ভিলেজেছ। কুছি ৱৰ্ডটোৰ শব্দ হৈছে ক্লাষ্টাৰ অফ ভিলেজেছ, মানে বহুত খিনি গাঁও একেলগে যদি গোট খুৱাই দিয়ে, 7-9খন গাঁও বা 12খন গাঁও যদি একেলগে গোট খুৱাই দিয়ে, তাক কোৱা হ'ব কুছি। চ' কুছি মানে ক্লাষ্টাৰ অফ ভিলেজেছ, মানে বহুত খিনি গাঁও একেলগে গোট খুৱাই দিছে, চ' কুছি। আৰু তাঁতী মানে হৈছে কি উইভাৰ বা আমাৰ শিপিনীসকল। চ' তাৰ অৰ্থ কি হ'ল যে তাঁতীকুছি মানে হৈছে লেণ্ড অফ উইভাৰ্ছ, মানে বৰপেটা আমাৰ বৰপেটা ডিষ্ট্ৰিক্টত যোনসকল শিপিনী আছে, যোনসকল উইভাৰ আছিলে, তেওঁলোক ফেমাছ আছিলে, একদম জনাজাত আছিলে, আমাৰ অসমত জনাজাত আছিলে। সেইকাৰণেই তাঁতীকুছি নামটো দিয়া গৈছিলে। সেই তাঁতীকুছি বা সেই কুছি বুলি যোনটো কোৱা হৈছে ক্লাষ্টাৰ ভিলেজেছ, তাৰ যোনসকল শিপিনী তেওঁলোক জনাজাত আছিলে, ফেমাছ আছিলে, সেইকাৰণেই নামটো পৰি গ'ল তাঁতীকুছি। আৰু মোক জনাব কমেন্টছত যে বৰপেটাক আৰু কি কি নামেৰে জনা যায় বুলি কোৱা হয়। চ' ইন এনচিয়েন্ট টাইমছ, একদম যদি এনচিয়েন্টত চাওঁ, আগৰ সময়ৰ কথা দেই, একেবাৰে এনচিয়েন্ট টাইমছৰ কথা কৈছো ইয়াত। এনচিয়েন্ট টাইমছ যদি চাওঁ, ইট ৱাজ চেন্ট্ৰেল পাৰ্ট অফ আৰ্চৱাইল এনচিয়েন্ট কামৰূপ। চ' এনচিয়েন্ট কামৰূপ বিষয়ে সকলোৱে জানে নে নাই, মোক জনাবচোন এনচিয়েন্ট কামৰূপ বিষয়ে জানে নে নাজানে। যদি নাজানে আমি ক্লাছ সোনকালে লৈ আহিম এবাউট কামৰূপ হিষ্ট্ৰী, হিষ্ট্ৰী অফ কামৰূপ, হিষ্ট্ৰী অফ আছাম, হিষ্ট্ৰী অফ কামৰূপ, ঠিক আছে। চ' কামৰূপক আমি যদি হিষ্ট্ৰীত চাওঁ, এনচিয়েন্ট টাইমছত চাওঁ, তেন্তে যোগিনী তন্ত্ৰ বা য়োগিনী তন্ত্ৰ বুলি কয় ইংৰাজী, অসমীয়াত আমি কওঁ যোগিনী তন্ত্ৰ, আৰু হৰগৰী সম্বাদা। হৰগৰী সম্বাদা আৰু যোগিনী তন্ত্ৰত কামৰূপখন 4টা পিঠাত ভাগ কৰি থোৱা আছে। পিঠা মানে কি ডিভিজন, ঠিক আছে। পিঠ বুলিও কয়, পিঠ বুলিও কয় এটা ডিভিজন। সেই 4টা ডিভিজনৰ ভিতৰত এটা ডিভিজন আছিলে কামপিঠ। ইয়াত লিখা আছে কামা পিঠা, প্ৰনাউন্স কৰাত আমি কামপিঠ বুলি কওঁ। চ' সেই কামপিঠৰে অংশ আছিলে বৰপেটা। কামৰূপা পিঠাৰ 4টা আছিলে, 4টা ভাগ আছিলে। যোগিনী তন্ত্ৰত বেলেগ 4টা আছে, আৰু হৰগৰী সম্বাদা বেলেগ 4টা আছে। কিন্তু এই হৰগৰী সম্বাদা আৰু যোগিনী তন্ত্ৰ, ঠিক আছে, হৰগৰী সম্বাদা যোগিনী তন্ত্ৰ দুইটাতে কিন্তু কামৰূপ পিঠা বা কামৰূপ পিঠৰ নামটো আছে, আৰু সেই কামৰূপ পিঠৰে অংশ আছিলে আমাৰ বৰপেটা ডিষ্ট্ৰিক্ট। ন চাই লওঁ মেডাইভেল টাইমছত কেনেকে ফেমাছ আছিলে, মেডাইভেল টাইমছত কিয় জনাজাত আছিলে আমাৰ বৰপেটা ডিষ্ট্ৰিক্ট। So Coach King Naranarayan established his temporary capital at Barnagar, which is now known as Horbuk. আজি যোনটো জেগা হৰভোগ বুলি কোৱা হয়, সেই জেগাটো এটা সময়ত কি বুলি জনা গৈছিলে, বাৰনগৰ বুলি জনা গৈছিলে। সেই বাৰনগৰত একচুৱেলি মেডাইভেল আছাম হিষ্ট্ৰীৰ ৰজা কোচসকলৰ ৰজা নৰনাৰায়ণে নিজৰ কেপিটেল তাত বহাইছিলে। টেম্পৰাৰী কেপিটেল মানে কিছু সময়ৰ কাৰণেহে তাত তেওঁ কেপিটেল বহাইছিলে। সেই বাৰনগৰতে আচলতে তেওঁ শ্ৰীমন্ত শংকৰদেৱক লগ পাইছিলে। শংকৰদেৱক লগ পাই শংকৰদেৱে তাতে পাছলে পাটবাউসী সত্ৰ এষ্টাব্লিছ কৰিলে, আৰু তাতে শংকৰদেৱক নিজৰ স্কলাৰ, নিজৰ কিংডমৰ স্কলাৰ হিচাপে তেওঁ একচেপ্ট কৰিছিলে। চ' বাৰনগৰ যোনখন বৰ্তমান হৰভোগ আছে, বৰ্তমান বৰপেটাত আছে বাৰনগৰ। চ' সেই বাৰনগৰতে মেডাইভেল টাইমছত কোচ কিং নৰনাৰায়ণৰ কেপিটেল আছিলে, ঠিক আছে। চ' কোচ কিং নৰনাৰায়ণ had a capital named Barnagar, which is situated in current district বৰপেটা। মেডাইভেল হিষ্ট্ৰী আৰু এটা ইম্পৰ্টেণ্ট তথ্য আছে। With the advent of শংকৰদেৱ, the region turned into a religious place. So শংকৰদেৱ অহাৰ লগে লগে religious place হৈ গ'ল, নহয় জানো। শংকৰদেৱ আমাৰ গুৰু নহয় জানো, শংকৰৰ গুৰু আমাৰ। চ' গুৰুদেৱে তেতিয়া সেই জেগাটোত বৰপেটা যোনটো জেগা আছে, সেই জেগাটো বহুতখিনি তাত কাম কৰিছিলে নেকি। তাত সাঁচি পুথি লিখিছিলে, তাত বৰগীত লিখিছিলে,
So তাত তেওঁ বহুতখিনি ৰিলিজিয়াছ ৱৰ্কছ কৰিছিলে তাৰোপৰি পাটবাউসী সত্ৰতে এষ্টাব্লিছ কৰিছিলে তাত তেওঁ নিজৰ ডিচাইবলে আছিলে যাক তেওঁ নিজৰ শিষ্য বনাই লৈছিলে সো এজ এ ৰিজাল্ট কি হৈছিলে শংকৰদেৱৰ কাৰণে বৰপেটা সত্ৰখন একদম ধৰ্ম নগৰী নিচিনা হৈ গৈছিলে এটা সত্ৰ নগৰী বুলি কোৱা হয় কিন্তু ধৰ্ম নগৰী নিচিনা হৈ গৈছিলে সেই কাৰণেও আচলতে বৰপেটা সত্ৰখন আমাৰ বৰপেটা টাউনখনক কি বুলি কোৱা হৈছিলে বৈকুণ্ঠপুৰী ধাম বুলি কোৱা হৈছিলে বৈকুণ্ঠপুৰী ধাম বুলি কোৱা হৈছিলে ইমানখিনি সত্ৰ আছে হয় নাই ইমান many সত্ৰস মানে হাইয়েষ্ট নাম্বাৰ অফ সত্ৰ আছে বৰপেটাতে গোটেই অসমৰ ভিতৰত সেই কাৰণেও আচলতে বৰপেটাক সত্ৰ নগৰী বুলি কোৱা হয় তাৰোপৰি কি বুলি কোৱা হয় সত্ৰ নগৰীৰ লগতে কোৱা হয় বৈকুণ্ঠপুৰী ধাম বুলি কাৰণ শংকৰদেৱে তাত বহুতখিনি ধৰ্মীয় কাম কৰিছিলে এয়া হৈ গ'ল মেডিভেল টাইমছ তো এনচিয়েন্ট টাইমছ আমি চালো যে কামপীঠৰ অংশ আছিলে বৰপেটা মেডাইভেলত আমি চালো যে কোচ কিং নৰনাৰায়ণে তাত নিজৰ টেম্পৰাৰী কেপিটেল বনাইছিলে যোনটো সেইটো সময়ত কৈছিলে বাৰনগৰ আজিৰ সময়ত সৰভোগ হয় নাই আগতে বাৰনগৰ এতিয়া সৰভোগ আৰু মেডাইভেল টাইমছত এইটো ইম্পৰ্টেন্ট যে শংকৰদেৱে তাত বহুতখিনি ধৰ্মীয় কাম কৰিছিলে যোনটোৰ কাৰণে বৰপেটাক বৈকুণ্ঠপুৰী ধাম বুলিও কোৱা হৈছে নাও চাম মডাৰ্ণ টাইমছত কি আমি হিষ্ট্ৰীত পঢ়িবলৈ পাওঁ মডাৰ্ণ টাইমছত বৰপেটাত কি ইম্পৰ্টেন্ট হয় So the British took over the region and made Borpeta a civil subdivision in 1841. So British আহি গ'ল আমাৰ ব্ৰিটিছে তো লোৱাৰ আসামখন আগতেই লৈ ললে নিজৰ হাতলে নহয় জানো যেতিয়া তৃতীয় ফিনডেবু হৈছিলে তৃতীয় ফিনডেবু চুক্তি হোৱাৰ পাছতেই লাহে লাহে আৰু লৈ ললে আৰু ব্ৰিটিছে তাৰপৰা 1841ত চিভিল সাব ডিভিজন কৰি পেলালে বৰপেটা হৈ গ'ল 1841ত চিভিল সাব ডিভিজন আৰু জন বেটলাৰ আছিলে ফাৰ্ষ্ট এডমিনিষ্ট্ৰেটৰ জন বেটলাৰ আছিলে প্ৰথম এডমিনিষ্ট্ৰেটৰ অফ বৰপেটা চিভিল ডিভিজন সো জন বেটলাৰৰ নামটো মনত ৰাখিব চিভিল সাব ডিভিজন কেতিয়া হৈছে 1841ত হৈছে আৰু লাচিমা আপৰাজিংটো নিশ্চয় জানে সকলো হয় না লাচিমা আপৰাজিং কোনে নাজানো লাচিমা আপৰাজিং পথৰঘাট আপৰাজিং পিজন আপৰাজিং ফেমাস পিজন আপৰাজিং সেই লাচিমা আপৰাজিং আচলতে বৰপেটা ডিষ্ট্ৰিক্টত আৰম্ভ হৈছিলে লাচিমা বুলি এখন গাঁও আছে বৰপেটাত সেই লাচিমা গাঁওখনৰ পৰা আৰম্ভ হৈছিলে লাহে লাহে আৰু আমাৰ হিষ্ট্ৰীত আৰু এটা বস্তু ইম্পৰ্টেন্ট হৈছে মহাত্মা গান্ধী যেতিয়া ভিজিট কৰিছিলে 1934ত শেষবাৰৰ কাৰণে গান্ধীজীয়ে 1934 ভিজিট কৰোঁতে তেওঁ বৰপেটা ডিষ্ট্ৰিক্টটো ভিজিট কৰিছিলে 1934ত মহাত্মা গান্ধীজীয়ে যেতিয়া শেষবাৰৰ কাৰণে অসম ভিজিট কৰিছে তেতিয়া তেখেতে বৰপেটা ডিষ্ট্ৰিক্টটো ভিজিট কৰিছে আৰু 1937ত জৱাহৰলাল নেহেৰুৱে ভিজিট কৰিছে আমাৰ বৰপেটা ডিষ্ট্ৰিক্ট সো এইখিনি হৈ গ'ল হিষ্ট্ৰী অফ বৰপেটা হিষ্ট্ৰীৰ নামটো কবা আহিলে তাতিকুচি পা আহিলে তাতিকুচি বাদ দি বেলেগ কি নাম হয় সেইটো আপোনালোকে জনাব তাৰোপৰি এনচিয়েন্ট টাইমছত আমি চালো এবাউট কামপিট মিডিয়েভেল টাইমছত চালো যে ৰজা নৰনাৰায়ণে তাত নিজৰ কেপিটেল বহাইছিলে আৰু মডাৰ্ণ টাইমছত চালো যে চিভিল সাব ডিভিজন হৈছিলে 1841 জন বেটলাৰ আছিলে প্ৰথম এডমিনিষ্ট্ৰেটৰ লাচিমা আপৰাজিং বৰপেটাত হৈছিলে আৰু মহাত্মা গান্ধীয়ে 1934 শেষবাৰৰ কাৰণে অসম ভিজিট কৰোঁতে বৰপেটাত ভিজিট কৰিছিলে এয়া হৈ গ'ল আমাৰ হিষ্ট্ৰী অফ বৰপেটা নাও চাই লওঁ ফিজিকেল ফিচাৰ্ছ অফ বৰপেটা সো এই মেপখন কাষৰ যোনখন মেপ আছে এইখনকে নিশ্চয় দেখা পাইছো সৰুকে হলেও দেখা পাইছে নহয় জানো সো চাই যাওঁ যে সেই বৰপেটাত কি হয় ফিজিকেল ফিচাৰ্ছ কি আছে বৰপেটা ডিষ্ট্ৰিক্ট ইজ সিটুয়েটেড এট প্লেইনছ অফ ব্ৰহ্মপুত্ৰ সো প্লেইনছটো আছে হয় না ব্ৰহ্মপুত্ৰ ভ্যালি প্লেইনছত আছে প্লেইনছটো হ'বই তাৰ এটা ফিজিকেল ফিচাৰ তাৰোপৰি হিলিও হয় হিলি কেনেকে হয় যোনটো ইয়াৰ নৰ্থেন এৰিয়া হয় বৰপেটাৰ যোনটো এই নৰ্থ ভাগটো যোনফালে চিৰাং আৰু বাক্সা আছে ন যোনফালে চিৰাং আৰু বাক্সা আছে নৰ্থ পিনে পাহাৰ আছে কিয় পাহাৰ আছে পাহাৰ কিটা দেখিলে বহুত বেয়া আছে পাহাৰ যেন একবাৰ হোৱা নাই কিন্তু আপোনালোকে বুজি লওক যে ইয়াতে পাহাৰ আছে পাহাৰ কিয় আছে একদম সিম্পল আনসাৰ কাৰণ ইফালে ভূটান আছে ইফালে ভূটানৰ ফুটহিলছ খিনি আছে হিমালয়ান ফুটহিলছ খিনি আছে ফুটহিলছ হয় মানে পাহাৰটোৰ শেষ অংশখিনি হয় সো সেইকাৰণে সৰু সৰু পাহাৰ আছে ইয়াত বাঘবৰ হিলছো আছে বাঘবৰ হিলছ বহুত ফেমাস সাইট হয় মই জনামতে বৰপেটা ডিষ্ট্ৰিক্টৰ বহুত ধুনীয়া জেগা হয় তাত এটা ভিজিটিং প্লেস হয় টুৰিষ্টৰ কাৰণে বাঘবৰ হিলছ তো হিল সিজনটো আছে সো হিলি ৰিজন মোস্টলি নৰ্থ পিনে আছে ব্ৰহ্মপুত্ৰ প্লেইনছ খিনি আছে সো প্লেইন ৰিজনটো আছে আৰু আছে সাৰ ডিস্ট্ৰিক্ট এইটো আপোনালোকে ভালকে পঢ়ি ল'ব যে সাৰ এৰিয়াছ আছে সাৰ চাপৰি অঞ্চল বুলি যে কয় সাৰ চাপৰি অঞ্চল কেনেকে আছে ইয়াত আপোনালোকে এই মেপখন একদম মন দি চাব দেই মেপখনত আমি চাই যাম যে কেনেকে সাৰ চাপৰি আছে তো এইখন হৈ গ'ল ব্ৰহ্মপুত্ৰ নৈ ব্ৰহ্মপুত্ৰ নৈখন এখন পাৰ হৈ গৈছে হয়নে ব্ৰহ্মপুত্ৰ নৈখনৰ যোনটো লেংথটো বহুত দীঘল হয় তাৰোপৰি ব্ৰহ্মপুত্ৰ উইথটো বহুত দীঘল হয় ঠিক আছে বহলো বহুত হয় মাজে মাজে কি হয় এই ইয়াত নিশ্চয় দেখিছে অলপ ক্ৰীম ৰঙৰ অলপ জেগা আছে সৰু সৰু জেগা আছে দেখিছে এইবিলাক সৰু সৰু ক্ৰীম ৰঙৰ জেগা পিডিএফ খন ডাউনলোড কৰিলে বেছি ভালকে দেখিব ক্লাছত দেখাতকে পিডিএফ খন আমাৰ দিয়া হ'ব টেলিগ্ৰাম চেনেলত তাত ডাউনলোড কৰি ল'ব ঠিক আছে সো এই সৰু সৰু জেগাবিলাক দেখিছে যে এইবিলাকে হৈছে সাৰ চাপৰি অঞ্চল
আৰু same ৱেত বেকী নদীও অকল ব্ৰহ্মপুত্ৰ নহয় কিন্তু দেই, ব্ৰহ্মপুত্ৰ নদীয়ে নহয় অকল, বেকী নদীও চাৰ চাপৰি অঞ্চল ক্ৰিয়েট কৰিছে। সো বেকী নদী এফালে পাৰ হৈ যায়, এফালে বেকী নদী পাৰ হৈ যাওঁতে ইয়াতো চাৰ চাপৰি অঞ্চল ক্ৰিয়েট হয়, আৰু ব্ৰহ্মপুত্ৰত বেছিকে ব্ৰহ্মপুত্ৰ নদীত যোনখিনি আছে আমাৰ চাৰ চাপৰি, তাত বেছি সংখ্যক চাৰ চাপৰি আছে। তো এই চাৰ চাপৰি অঞ্চলখিনি বহুত এনেকুৱা জেগা হয় যোনখিনি জেগাত মানুহ সাধাৰণতে নাথাকিব বিচাৰে, কাৰণ কোনদিনাখন নদীয়ে সেইখিনি উটুৱাই নিয়ে কোনো ঠিক নাথাকে, তাত ভালকে কোনো খেতি নহয়, বাকী কোনো কাম নহয়, সেইকাৰণে চাৰ চাপৰি অঞ্চলত নাথাকে বেছিকে মানুহ। যি কি হওক নহওক, চাৰ চাপৰি বা চাৰ এৰিয়াছ আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ ফিজিকেল ফিচাৰ ফৰ্ম কৰে। চ' বৰপেটা ডিষ্ট্ৰিক্টৰ ফিজিকেল ফিচাৰ কি হ'ল? প্লেইনছ হ'ল, কাৰণ ব্ৰহ্মপুত্ৰ ভেলী হয়, তো প্লেইনছ হৈ গ'ল। আৰু হিলি ৰিজন হয় কিয়নো নৰ্থ পিনে পাহাৰ আছে, তোমাৰ ভূটানৰ হিলছ খিনি, আমাৰ হিমালয় ফুট হিলছ হয়, সেইখিনি হয় নাই? চ' ভূটানৰ পিনে এইফালে পাহাৰ আছে, ওপৰৰ পিনে পাহাৰ হ'ব নৰ্থৰ পিনে, চ' হিলি ৰিজন আছে, আৰু চাৰ চাপৰি বা চাৰ অঞ্চল আছে কিয়নো ব্ৰহ্মপুত্ৰ নদী আৰু বেকী নদীয়ে চাৰ অঞ্চলটো ইয়াত ক্ৰিয়েট কৰি গৈছে, সৰু সৰুকে ইয়াত চাৰ চাপৰি অঞ্চলবিলাক বনি গৈছে, হয় নাই? যোনবিলাক জেগা অলপ ওখ হয় ধৰক, চাৰ চাপৰি অঞ্চল মানে সকলোৱে জানে হয় নাই, যে এখন যদি নৈ গৈ আছে, তাৰ মাজত যদি কোনোবা এটা ওখ জেগা আছে, সেই ওখ জেগাটো যদি নৈখনে কভাৰ কৰা নাই, তেন্তে সেইটো চাপৰি নিচিনা হৈ গৈছে, হয় নাই? তো চাৰ চাপৰি অঞ্চল আছে। এই তিনিটা হৈ গ'ল আমাৰ ফিজিকেল ফিচাৰ বৰপেটা। নাও চাওঁ নৈ বিষয়ে, নাও তাত নৈ কেইবাখনো আছে। বৰপেটাত বহুতখিনি নৈ আছে, সেইকাৰণে বৰপেটা বহুতখিনি এডভান্সো হয়। So the river Brahmaputra flows from east to west across the southern part of the district. So কোনফালে বয়? বৰপেটা পূব ফালে বয়, পশ্চিম ফালে বয়, উত্তৰ পিনে বয়, দক্ষিণ পিনে বয়? আনসাৰ ইজ দক্ষিণ পিনে বয়, সাউথাৰ্ণ পাৰ্টৰ পিনে বয় আমাৰ ব্ৰহ্মপুত্ৰ নৈখন। তাৰোপৰি কি কি নৈ আছে? ট্ৰিবিউটাৰিজ, যোনখিনি ব্ৰহ্মপুত্ৰ ট্ৰিবিউটাৰিজ সেইখিনি আছে, চাই লওঁ। বেকী আছে, মানাহ বা মানস, পহুমৰা আছে, পহুমৰা, কালিয়া, পাল্লা, নাখান্দা, মাৰাচাউলখোৱা আৰু ভেলেঙি, flowing from north to south, গোটেইখিনি north to south হয়, মানে উত্তৰৰ পৰা দক্ষিণৰ পিনে বৈ আহিছে কোনখিনি? বেকী, মানস, পহুমৰা, কালিয়া, পাল্লা, নাখান্দা, মাৰাচাউলখোৱা, ভেলেঙি। ইয়াত যদি কোনোবা প্ৰনাউন্সিয়েচন ভুল হৈছে তাৰ কাৰণে সৰি, আমাৰ প্ৰনাউন্সিয়েচনটো চিমিলাৰ নহ'ব পাৰে, যদি ভুল হৈ যায় তেন্তে মোক জনাব, মই শিকি ল'ম। Rivers Pohumura and Kaldia joins near Borpeta town to form river Nakhanda. So Nakhanda river kon koba form hoy? Pohumura aru Kaldia para hoy. So etu jodi Borpeta town hoy, etu hoy gol amar Borpeta town. So Nakhanda tate form hoy, Nakhanda jinkhon noi hoy, Nakhanda kon form hoise from Pohumura and Kaldia. So ya thorok dukhon noi boi ahise, এখন পহুমৰা আৰু এখন আছে কালিয়া ৰিভাৰ, ঠিক আছে? এই দুখন ৰিভাৰ হয়, কালিয়া আৰু পহুমৰা, আৰু কালিয়া আৰু পহুমৰা পা বেলেগ এখন ৰিভাৰ ক্ৰিয়েট হৈ যায়, মই বেলেগ এটা কালাৰ ডিনোট কৰিছো। এই দুখন লগ লাগি ইয়াত লগ লাগি বেলেগ এখন ৰিভাৰ ইয়াত লগ লাগি এই বৰপেটা নদীতে লগ লাগি বেলেগ এখন ৰিভাৰ ফৰ্ম হৈ যায়, সেইখন হৈছে নাখান্দা ৰিভাৰ। নাখান্দা ৰিভাৰ। সো পহুমৰা আৰু কালিয়া নৈ লগ লাগি বনে নাখান্দা ৰিভাৰ, আৰু পাল্লা আৰু বেকী join with Nakhanda to ultimately form Saulkhwa river. So পাল্লা আৰু বেকী ফৰ্ম হয়, জইন হয় নাখান্দা লগত, এফালে আহে পাল্লা, এফালৰ পৰা আহে বেকী নদী, ঠিক আছে? সো এইফালৰ পৰা নাহি এইফালৰ পৰা আহিব পাৰে, ঠিক আছে? মই জাষ্ট বুজাই আছো কোন দুখন নদী লগ খাই কোনখন নদী হয়, আৰু বাকী কোনখনে লগ খাই কি নদী বনাম সেইটো চাই আছো, ঠিক আছে? সো ডাইৰেকশ্যনটো বেলেগো হ'ব পাৰে, এইটো নহয় যে মই কোৱা ডাইৰেকশ্যনটো শুদ্ধ হয় অকল। পাল্লা এইফালৰ পৰা নাহি এইফালৰ পৰা আহিব পাৰে, ঠিক আছে? এইফালৰ পৰা আহিব পাৰে পাল্লা নদী। সো এই হৈ গ'ল পাল্লা নদী, এইফালৰ পৰা আহিলে বেকী নদী। সো এখন হৈ গ'ল আমাৰ বেকী ৰিভাৰ, আৰু এখন হৈ গ'ল আমাৰ পাল্লা ৰিভাৰ। নাও আমি কি পঢ়িছিলো যে পাল্লা নৈ, বেকী নৈ আৰু নাখান্দা নৈ য'ত লগ খাই সেইখন হৈ যাব আমাৰ, সেইখন নৈ নাম হৈছে চাউলখোৱা ৰিভাৰ। সো চাউলখোৱা ৰিভাৰ ইয়াত ফৰ্ম হ'ব। সো আমি ইয়াত এইটোৱে পঢ়িলো যে নাখান্দা নৈ বৰপেটা টাউনত ফৰ্ম হয়, কোন দুখন নদীৰ লগ খাই হয়? পহুমৰা আৰু কালিয়া নৈ লগ খাই এইটো জেগাতে ফৰ্ম হৈছে নাখান্দা নৈ। পাছলে নাখান্দা নৈ, পাল্লা নৈ আৰু বেকী নৈ লগ খাই ফৰ্ম হৈছে চাউলখোৱা নৈ।
সো সেইখিনি আসলে আমাৰ আগৰ স্লাইডটো এবাৰ ৰিভাৰ্স সো গোটেইখিনি ৰিভাৰ্স পঢ়িলো ব্ৰহ্মপুত্ৰ পাৰ হয় ব্ৰহ্মপুত্ৰ পাৰ হৈ যাওঁতে চাৰ চাপৰি অঞ্চলে ফৰ্ম কৰি যায় আৰু বাকিখিনি ব্ৰহ্মপুত্ৰ যোনখিনি ট্ৰিবিউটিজ আছে সেই ট্ৰিবিউটিজ খিনি ইয়াত আছে বেকি মানস পহুমৰা পালদিয়া পাল্লা নাখান্দা মৰা চালখোৱা ভেলেঙি হৈ গ'ল এইখিনি হৈ গ'ল আমাৰ নৈ আৰু কোনখন নৈ লগ খাই ফৰ্ম কৰে সেই আমি ইয়াত চালো Now coming to politics of Barpeta, Barpeta Rajniti Bikhala Asylum, Barpeta is a part of the Barpeta Lokasabha constituency. Barpeta Lokasabha constituency, Lokasabhar Barpeta eta অংশ হয়. Indian President Fakhruddin Ali Ahmed was an MLA from Jonia, LAC and MP from Barpeta constituency. So, আমাৰ যে ex-president Fakhruddin Ali Ahmed সকলে জানে হয় না ভাৰতৰ ex-president Fakhruddin Ali Ahmed only president of India from Assam Fakhruddin Ali Ahmed তেখেত কৈ আছিলে বৰপেটা আছিলে আৰু বৰপেটা বৰ্তমান 7 নম্বৰ 7টা এসেম্বলি কনস্টিটুৱেন্সি আছে মানে আমাৰ অসমৰ সদনৰ বৰপেটা 7টা এসেম্বলি কনস্টিটুৱেন্সি আছে এটো বেলেগ জায়গাত বেলেগ নম্বৰ আছে আপোনালোকে মোক জনাব মই যোনটো সোর্স পাইছো আমাৰ গভৰ্নমেন্টৰ ওয়েবসাইটত যোনটো আমাৰ গভৰ্নমেন্ট ওয়েবসাইট হয় একৰ্ডিং টু আসাম গভৰ্নমেন্ট ওয়েবসাইট 7টা আমি এসেম্বলি কনস্টিটুৱেন্সি নাম পাইছো মই পঢ়ি গিছো নামকিটা জনিয়া বাগবৰ সৰভোগ সৰুক্ষেত্ৰী ভবানীপুৰ চেঙা এন্ড বৰপেটা সো এইগিটা 7টা এসেম্বলি কনস্টিটুৱেন্সি পাইছো আমি according to government website বৰপেটা চেঙা ভবানীপুৰ সৰুক্ষেত্ৰী সৰভোগ বাগবৰ যোনটো আমি বাগবৰ হিলছ বুলি কৈছিলো আৰু জনিয়া so good number of Khatras was founded by the great saints that are considered regional cultural institution or monastery so বহুতখিনি সত্ৰ আছে আমি চাই যাম এটা কিছুমান ইম্পৰ্টেন্ট সত্ৰ কি আছে ঠিক আছে পাটবাহী সত্ৰ established by শ্ৰীমন্ত শংকৰদেৱ this is the first সত্ৰ of বৰপেটা গণকুছি সত্ৰ জনিয়া সত্ৰ সুন্দৰীদিয়া সত্ৰ বৰপেটা সত্ৰ বৰদী সত্ৰ কনাৰা সত্ৰ বহৰী সত্ৰ গাজিয়া সত্ৰ আৰু ভৱানীপুৰ সত্ৰ সো সত্ৰ কেবাখনো আছে ইয়াত আমি কেইখন মানুহে নাম মেনশন কৰিছো বহুতখিনি সত্ৰ আছে সেইখিনি সত্ৰ আপোনালোকে চাব লাগিব আমাৰ সত্ৰ ক্লাसेस বিলাকত আৰু আমি চাম এতিয়া নেক্সট ইম্পৰ্টেন্ট প্লেसेस অফ বৰপেটা ডিস্ট্ৰিক্ট বৰপেটা বহুতখিনি দৰকাৰী জায়গা আছে সেইখিনি জায়গা আমি জানিব লাগে ইম্পৰ্টেন্ট আমাৰ এক্সামৰ কাৰণে কিন্তু আগবঢ়া আগতে ইকুফাতে লৈ আহিছে আমাৰ ক্ৰেশ কোৰ্স এপিএসসি ইউপিএসসি কাৰণে ক্ৰেশ কোৰ্স যোনটো ষ্টাৰ্ট হৈছে ফৰ এ ভেৰি মিনিমাল প্ৰাইস অফ 6000 rupees ইয়াত আমি লাইভ ক্লাস ৰেকৰ্ডেড ক্লাস বুকলেটস কাৰেন্ট এফেয়াৰ্স সেশন ৰিভিজন সেশন ডাউট ক্লিয়াৰিং সেশন পাৰ্সোনালাইজ মেন্টৰশিপ আৰু কনফিডেন্স বুস্টিং সেশন গুটেখিনি দিছো অফলাইন আৰু অনলাইন এভেইলেবল আছে যদি 2025 ত এপিএসসি ক্ৰেক কৰিব ইচ্ছা আছে সপোন আছে তেন্তে আপোনালোকে সোনকালে যদি জয়েন কৰা নাই কৰিব লাগে আমাৰ ক্ৰেশ কোৰ্সটো আৰু ফাউন্ডেশনাল কোৰ্স লঞ্চ কৰা হৈছে অলৰেডি ফৰ ৰুপিস 20000 সো আমি এতিয়া ষ্টাৰ্ট কৰো এবাৰ ইম্পৰ্টেন্ট প্লেसेस অফ বৰপেটা না পাটবাহী সত্ৰ চাই লওঁ পাটবাহী সত্ৰ মই কৈছিলো যে এস্টাব্লিছ কৰিছিলে কোনে শ্ৰীমন্ত শংকৰদেৱ কালচাৰেল চেণ্টাৰ হয় বৈষ্ণৱ গুৰু লাইক শ্ৰীমন্ত শংকৰদেৱ শ্ৰী মাধৱদেৱ শ্ৰী দামোদৰদেৱ এণ্ড শ্ৰী হৰিদেৱ ষ্টেট এণ্ড প্ৰপাগেটেড দ্য বৈষ্ণৱ ফেথ সো পাটবাহী সত্ৰখন আচলতে অকল শ্ৰীমন্ত শংকৰদেৱে নাছিলে শ্ৰীমন্ত শংকৰদেৱৰ পাছত শ্ৰীমন্ত মাধৱদেৱ হওক শ্ৰীমন্ত দামোদৰদেৱ হওক শ্ৰীমন্ত দামোদৰদেৱ শংকৰদেৱৰ শিষ্য আছিলে তাৰপা আহিলে হৰিদেৱ সকলো ইয়াত আছিলে আৰু ইয়াত বৈষ্ণৱ যোনটো ধৰ্ম আছে বৈষ্ণৱ ধৰ্ম ইয়াত প্ৰপাগেট কৰি গৈছিলে সুন্দৰীদিয়া সত্ৰ was founded by শ্ৰীমন্ত মাধৱদেৱ where he composed Bhakti Ratnakar নামঘোষা so ভক্তি ৰত্নাকৰ নামঘোষা আমি হাজাৰী ঘোষা বুলিও কওঁ so নামঘোষা আৰু ভক্তি ৰত্নাকৰ কোনে কম্পোজ কৰিছে মাধৱদেৱে কম্পোজ কৰিছিলে আৰু ক'ত কৰিছিলে সুন্দৰীদিয়া সত্ৰত কৰিছিলে দেন চিনাপাৰা ভিটি so চিনাপাৰা ভিটি বুলি এটা জায়গা আছে এটা বহুত ইন্টাৰেস্টিং মই পঢ়োতে পাইছিলো বহুত এটা ইন্টাৰেস্টিং এটো জায়গা হয় যোনটো বিষয় বহুত মানুহ নাজানিব হয়তো so this place is where শ্ৰীমন্ত শংকৰদেৱ landed from his board at বৰপেটা so যেতিয়া শংকৰদেৱ আহোম ৰাজ্যৰ পৰা পলাই আহিব লগা হৈছিল একচুয়ালি আহোম ৰাজ্যত বৈষ্ণৱিজমৰ এগেইনষ্টত অলপমান নিঠুৰ হৈ গৈছিলে সেইটো সময়তে যোন হৰি আছিলে আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ জোৱাই হৰিক এক্সিকিউট কৰি দিয়া হৈছিলে শ্ৰীমন্ত শংকৰদেৱ পলাই আহিব লগা হৈছিলে তাৰ পৰা নিজৰ জীৱন বচাবলৈ আৰু পলাই আহোঁতে যেতিয়া যোনটো জায়গাত তেওঁ লেণ্ড কৰিছিলে মানে নৈ আহিছিলে ঠিক আছে এখন বোট এখন লৈ আহিছিলে সৰু নাও এখন লৈ আহিছিলে সো আহোঁতে তেওঁ য'ত লেণ্ড কৰিছিলে মানে নাওখন য'ত তেওঁ লগাইছিলে পাৰত লগাইছিলে সেই জায়গাটো হৈছিলে চিনপাৰা ভিত্তি Now brass metal industry কাৰণে আমাৰ হাৰ্থিবাৰী বহুত ফেমাস হয় হাৰ্থিবাৰী এপিএসসি হক আমাৰ এডিআৰ ষ্টুডেন্ট হক আমাৰ এসআই ষ্টুডেন্ট হক সকলোৱে গম পাবা হাৰ্থিবাৰী is very famous for brass metal industry Then পৰিহেশ্বৰ দেৱালয় বা ডুবি দেৱালয় এইটো আগতে আমাৰ এপিএসসিত নহয় বেলেগ এটা ডিপাৰ্টমেন্টাল এক্সামৰ প্ৰশ্নত আহিছে ঠিক আছে ডুবি দেৱালয় বুলি আহিছে
Parihesa Devalaya বুলি কোৱা হয় Dubi Devalaya. This is the temple of Lord Shiva situated at the Dubi village near Pathsala. It was constructed by Ahom king Shiva Hingo in 1662 Sakai era. So Shiva Hingo 1662 Dubi Devalaya construct কৰিছিলে যোনটো মন্দিৰ actually Shiva Lord Shiva dedicate কৰা আছে. Then Ganakpuchi Hotra established by Srimanta Madhavdev. The reformers stayed here for more than 80 years. A number of Hasipat Puthis composed by Srimanta Shonkardev is preserved here. So Srimanta Shonkardev বহুতখিনি হাসিপাতৰ পুথি লিখিছিলে হাসিপাত মানে হাসি গছৰ পাত যে তাত যোনখিনি তেলৈ লিখা আগতেটো লিখোতেটো আজি নিচিনা ইংক ইউজ নকৰে বল পেন জেল পেন নাছিলে তো তেওঁলোকে নিজৰ হাসিপাতত সেইটো টাইমৰ যোনটো ইংক আছিলে যোনটো হেংগু হাইতাল বুলি ইউজ কৰা কোৱা হয় হেংগু হাইতাল নিশ্চয় আগতে পঢ়িছা ক্লাছত মই পঢ়াইছো সো হেংগু হাইতাল ইউজ কৰি হলা বেলেগ ইংক ইউজ কৰি হলা তেওঁলোকে সেই হাসি পাতত লিখিছিলে বহুতখিনি কথা বহুতখিনি ইনফৰমেশন সো শ্ৰীমন্ত শংকৰদেৱৰ হাসি পাতৰ পুথিখিনি এতিয়াও আচলতে গণপুজি হতত প্ৰিজাৰ্ভ কৰি থোৱা হৈছে তাৰপিছত ফেমাস জায়গা হৈছে দৰগাহ অফ সাইদ সাহানুৰ দেৱান এট ভেল্লা সো ভেল্লা এটা জায়গা হয় again I might be pronouncing it wrong ঠিক আছে মই ভালকে নাজানো কেনেকৈ প্ৰনাউন্স কৰে তাৰ কাৰণে মই ষ্টুডেন্টস খিনিক দায়িত্ব দিলো যে নাজানিলে মোকে খুধাই দিব সো সাইদ সাহানুৰ দেৱানৰ দৰগাহ আছে ভেল্লাত ডিসাইপল অফ সুফিজান আজান ফকিৰ সো আজান ফকিৰৰ তেখেত ছিলে শিষ্য আৰু আপাৰ আসামৰ আসলা আজান ফকিৰ সো সাইদ সাহানুৰ দেৱানে ইয়াতে আহি ভেল্লাতে আহি নিজৰ ৰিলিজন ইসলামিক ব্ৰাদাৰহুডৰ ৰিলিজনটো প্ৰপাগেট কৰিছিলে আৰু হেখলে আছে দুটা ইম্পৰ্টেন্ট প্লেसेस সো ইয়াত দুটা ইম্পৰ্টেন্টটো আছে ইয়াৰ লগতে মই আৰু এটা কথা কৈ দিও বৰপেটাত আগতে মানস নেশনেল পাৰ্ক এখন আগতে বৰপেটাতে আছিলে আসলে যেতিয়া তাৰ পৰা কাৰ্বত হৈ গল জায়গাখিনি এটা চিৰাং বাক্সাত আছে সো আগতে বৰপেটাতে আছিলে এতিয়া যাওঁতেও বৰপেটা হৈ যাব পাই মানসলে সো মানস নেশনেল পাৰ্ক এতিয়া নহয় আৰু আগতে আছিলে সো মানস নেশনেল পাৰ্কটো বাৰ গৈ নিজে ৰিভিজন কৰি লব মানস নেশনেল পাৰ্ক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হয় টাইগাৰ ৰিজাৰ্ভ হয় নহয় জানো Now, Hadira Soki কি হৈছে Hadira Soki located in the border area of Borpeta and Bongaigaon. So, Hadira Soki word to শুনিলে জানিব লাগে যায় তো কোনবা ফ্ৰন্টিয়াৰ এৰিয়া হ'ব আমি আহোমৰ হিষ্ট্ৰি পঢ়িছো যে চৌকি এৰিয়াটো ফ্ৰন্টিয়াৰ এৰিয়া হয় না মানে কোনবা এটা পোষ্ট হয় সেইটো মানে সেইটো জায়গা হয়তো কিংডমখন শেষ হৈছে সো বঙাইগাঁও আৰু বৰপেটাৰ ডিস্ট্ৰিক্ট অফ বৰ্ডাৰত আছে Hadira Soki. This was the last border point of Ahom kingdom. So Ahom kingdom last border point হৈছে সেই জায়গাতে Hadira Soki. Hadira Soki was used by the Ahom king Chandrakanta Singha as a security or watching point at western border of Ahom kingdom. So Ahom kingdom or পশ্চিম যোনটো বাউন্ডারি আসলে তাত সিকিউরিটি বা ওয়াচিং পয়েন্ট হিসেবে ইউজ কৰিছিলে কোনে আহোম কিং চন্দ্ৰকান্ত সিংহই হেতু ওয়েস্টার্ন বৰ্ডাৰৰ এটা সিকিউরিটি পয়েন্ট হিসেবে ইউজ কৰিছিলে Hadira Soki সো Hadira Soki আলটিমেটলি অন্য কোনো হয় ইমান জানিলে যে Hadira Soki আহোম সকলৰ সময়ত এটা ওয়েস্টার্ন মোস্ট পয়েন্ট আছে যোনটো টেৰিটৰিটো ডিভাইড কৰে বেলেগ এটা অঞ্চলৰ পৰা হয়তো ভুটানৰ পৰা ডিভাইড কৰা বুলি ভাবি ল'ব পাৰে সো ইয়া যোনটো কৈছে যে লাষ্ট বৰ্ডাৰ পয়েন্ট অফ আহোম কিংডম সিমানটো মনত ৰাখিলে হ'ল যে আহোম ৰাজ্য বা আহোম হেতু সময় সাম্ৰাজ্য আছিল সো হে আহোম ৰাজ্য বা সাম্ৰাজ্য লাষ্ট বৰ্ডাৰ পয়েন্ট হৈছে Hadira Soki আৰু লাষ্ট আমাৰ ইম্পৰ্টেন্ট যোনটো প্লেস আমি জানিব লাগে হৈছে বৰপেটা ফায়াৰ ক্ৰেকাৰ ইন্ডাষ্ট্ৰি সো বৰপেটা ফায়াৰ ক্ৰেকাৰ ইন্ডাষ্ট্ৰি বহুত বছৰ আগতে আৰম্ভ হৈছিল একচুয়ালি 19th century কথা 1885 নে 1883 টা আৰম্ভ হৈছে লক্ষীৰাম পাঠক বুলি যে মানুহ আছে যোনে আৰম্ভ কৰিছিলে যাৰ এটা সপোন আছিলে তেওঁই যোনটো বৰপেটা ফায়াৰ ক্ৰেকাৰ ইন্ডাষ্ট্ৰি আছে বৰপেটা ফায়াৰ ক্ৰেকাৰ ইন্ডাষ্ট্ৰি তেওঁই এস্টাব্লিশ কৰিছিলে সো এতিয়া কাৰেন্টলি ইন্ডাষ্ট্ৰিটো গ্ৰীন ফায়াৰ ক্ৰেকাৰ কৰি দিছে গ্ৰীন ফায়াৰ ক্ৰেকাৰ মানে হৈছে যে তাত এতিয়া বেছি কেমিক্যাল ইউজ নকৰে এনভায়ৰনমেন্টালি সেফ যেটা হয় ফায়াৰ ক্ৰেকাৰ্স খিনি হেতু লক্ষ্য ৰাখে আৰু বৰপেটা ফায়াৰ ক্ৰেকাৰ ফেমাস দেৱালী সময়ত আমি সবে কিনুতে গম পাওঁ যে বৰপেটাতে বনায় আমাৰ ফায়াৰ ক্ৰেকাৰ্স খিনি আৰু ইয়াত এটা জায়গা মেনশন কৰা নাই যোনটো মই পঢ়োতে বাস বহুত খুদুতে খবৰ পাইছো যে বৰপেটাৰ যোনটো ৰোড মাৰ্কেট হয় ৰোড মাৰ্কেট হেনো বহুত ফেমাস বোলে কোৱা হৈছে যে বৰপেটা ৰোড মাৰ্কেটটো চাইনা অফ আসাম হয় বুলি কোৱা হৈছে তাত বোলে ফেয়াৰ এণ্ড লাভলি টু ফেয়াৰ এণ্ড ফেয়াৰ বুলি কোৱা হয় সো বেলেগ নাম দিও পোৱা যায় তাত সেই ব্ৰেন্ড বিলাকৰ নাম তেনেকে আমি শেষ কৰিছে বাট ইম্পৰ্টেন্ট প্লেसेस অফ বৰপেটা সো আমাৰ আজি বৰপেটা ইম্পৰ্টেন্ট প্লেसेस খিনি শেষ হল আৰু শেষ কৰাৰ আগতে আমাৰ যোনটো আসাম স্পেসিফিক ক্লাস আছে সেই আসাম স্পেসিফিক কোৰ্সটো যদি এলেকে জয়েন কৰা নাই কৰি লব আপোনালোকে ইয়াত মেইনস আৰু প্ৰিলিমছ দুইটাৰ কাৰণে আপোনালোকে ইয়াত ৰেকৰ্ডেড ক্লাसेस পাই যাব লগতে লাইভ ক্লাसेस পাই যাব অনলাইন এণ্ড অফলাইন বেচ দুটাতে আছে 2000 টকাত আমি এই স্পেসিফিক কোৰ্সটো প্ৰভাইড কৰিছো প্ৰিলিমছৰ আসামটো ক্লিয়াৰ কৰি দিমে লগতে মেইনছৰ কাৰণে GS5 ক্লিয়াৰ হৈ যাব আসাম ক্লিয়াৰ হৈ থাকিলে আপোনালোকৰ এক্সাম ক্লিয়াৰ কৰাৰ চান্সেস 90% বাঢ়ি যাব বিকজ আসামৰ পৰা 30% প্ৰশ্ন অহাটো বাধ্যতামূলক হয় নে আৰু
এই ক্লাছটো যদি পিডিএফটো লাগে ক'ত বিচাৰিব এই পাৰ্টিকুলাৰ টেলিগ্ৰাম চেনেলটোত জইন কৰা নাই যদি স্কেন কৰক জইন কৰি লওক আৰু যদি ক্লাছটো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু মোক জনাবলৈ নাপাহৰিব বৰপেটা ডিষ্ট্ৰিক্টত কাটিকুছি বাদ দি আৰু কি নামেৰে আগতে জনা গৈছিলে ষ্টে টিউন থেংক ইউ